হেল্ল' ষ্টুডেণ্ট স্বাগতম জনাইছোঁ সকলোকে এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 9ৰ এনুৱেল এক্সাম 2026 বৰ্ষৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ জেনেৰেল ছায়েন্স অৰ্থাৎ বিজ্ঞানৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা 45টা MCQ সমাধান কৰিম শেষলৈকে ভিডিঅ'টো চাই থাকিবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফাৰ্ষ্টত চোৱা 1 নম্বৰ হৈছে তলৰ কোনবোৰ পদাৰ্থ নহয় অপশ্যন সি নম্বৰটো হ'ব শুদ্ধ চিন্তাটো পদাৰ্থ নহয় আৰু বাকিখিনি কিন্তু পদাৰ্থ কেলভিনৰ স্কেলত 0 ডিগ্ৰী সেলসিয়াছৰ সমান হ'ব অপশ্যন এ 273 কে মানে কেলৰি অপশ্যন এ নেক্সট কুৱেশ্যন নম্বৰ 3 আমাৰ ৰান্ধনী ঘৰৰ প্ৰেছাৰ কুকাৰত 100 ডিগ্ৰী সেলসিয়াছত থকা পানীখিনিৰ ভৌতিক অৱস্থা হ'ব জুলীয়া নেক্সট 4 নম্বৰ তলৰ কোনকেইটা 180 গ্ৰাম পানীৰ পৰিমাণ সঠিককৈ বুজাইছে ফৰ ডি নম্বৰটো শুদ্ধ অৰ্থাৎ 2 আৰু 3 নেক্সট 5 নম্বৰ তলৰ কোনটো আটাইতকৈ বেছি সংখ্যক অণু আছে আটাইতকৈ বেছি অণু আছে পাছৰ বি 1GH2 তাৰপিছত স্তম্ভ 1ৰ লগত 2 মিলাব লাগে শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে মিলোৱা আছে এই মিলোৱাৰ পিছত শুদ্ধ উত্তৰটো হ'বগৈ কুৱেশ্যন নম্বৰ 6ৰ ডি নম্বৰটো হ'বগৈ শুদ্ধ ডি 13B4 এইটো শুদ্ধ 7 নম্বৰ এটা দাবী আছে এটা যুক্তি আছে তললৈ সৰি পৰা আম এটা পৃথিৱীৰ দ্বাৰা আকৰ্ষিত হয় তললৈ সৰি পৰা আমটোৱে পৃথিৱীক আকৰ্ষণ কৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি দাবীটো শুদ্ধ কিন্তু যুক্তিটো শুদ্ধ নহয় Clৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা হৈছে অপশ্যন 8 নম্বৰ 8ৰ বিটো শুদ্ধ 8 বিটো শুদ্ধ 8 Clৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 8 তাৰপিছত 9 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নম্বৰটো শুদ্ধ সোডিয়াম সালফেট তলৰ কোনটো সোডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস 10ৰ ডি নম্বৰটো শুদ্ধ 281 এইটো হৈছে সোডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস কোষৰ কোনটো অৰ্ধবেদ্ৰ হৈছে অপশ্যন সি নম্বৰ কোষাৱৰণ নেক্সট 12 মানৱ দেহৰ আটাইতকৈ ডাঙৰ কোষটো কি অপশ্যন সি নম্বৰ স্নায়ু কোষ মানৱ দেহৰ আটাইতকৈ ডাঙৰ কোষটো হৈছে স্নায়ু কোষ নেক্সট 13 চিত্ৰটোৰ পৰা বিভিন্ন পৰিঘটনাসমূহ শুদ্ধ ক্ৰমটো চিনাক্ত কৰিব লাগে এই চিত্ৰটো মনোযোগেৰে চোৱা শুদ্ধ ক্ৰমটো হ'বগৈ 13ৰ এ নম্বৰটো হ'বগৈ শুদ্ধ স্ফটিকৰণ এইটো কাৰেক্ট নেক্সট 14 নম্বৰ গঠনৰ বৰ্ধিত জটিলতাৰ ঊৰ্ধ্বক্ৰমত তলত দিয়া জাইলেম কমাসমূহ সজোৱা অপশ্যন ডি নম্বৰটো হ'ব 14ৰ ডি এইটো ভুল হৈছে কৰ্কট ৰোগীৰ চিকিৎসাত ব্যৱহাৰ হোৱা সমাজস্থনিকটো হৈছে 15ৰ এ নম্বৰটো হ'ব শুদ্ধ 16ৰ কাৰেক্ট আনসাৰটো হ'বগৈ অপশ্যন বি বলয়ী প্ৰাণী ৰদাৰফৰ্ড আলফা কণা বিচ্ছুৰণ প্ৰকৃতিৰ তলৰ কোনটো আৱিষ্কাৰ হৈছিল 17 নম্বৰৰ সি নম্বৰটো শুদ্ধ কোষ কেন্দ্ৰ এখন গাড়ী ৰৈ থকাৰ পৰা সুষম ত্বৰণ আগবাঢ়ি গৈ 10 ছেকেণ্ডৰ পিছত বেগ হ'ল 20 ms গাড়ীখনৰ ত্বৰণ কিমান 18 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ms2 19 নম্বৰ এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈছে 19ৰ বি নম্বৰটো শুদ্ধ 19ৰ বি শুদ্ধ 20 পৃথিৱীৰ কেন্দ্ৰৰ বস্তুৰ আকৰ্ষণ কৰা বলটো হৈছে মধ্যাকৰ্ষণ বল নেক্সট কুৱেশ্যন নম্বৰ 21 মধ্যাকৰ্ষণৰ সূত্ৰমতে দুটা বস্তুৰ মাজত মহাকৰ্ষণ বল হৈছে অপশ্যন বি বস্তু দুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক নেক্সট 22 বলৰ SI একক কি বলৰ SI একক হৈছে নিউটন অপশ্যন বি নম্বৰটো শুদ্ধ পদাৰ্থ এটাৰ ভৰ অপশ্যন সি নম্বৰটো শুদ্ধ অৰ্থাৎ সকলোতে একেই থাকে 24 এটা বস্তু পানীত উপঙিব যদি অপশ্যন কি হ'ব 24ৰ বি শুদ্ধ হ'ব ইয়াৰ ঘনত্ব পানীতকৈ কম হয় নেক্সট 25 পৃথিৱীত মহাকাশচাৰী এগৰাকীৰ ওজন 600 n চন্দ্ৰ তেখেতৰ ওজন হ'ব অপশ্যন এ 25ৰ এ 26 দুটা বস্তুৰ মাজৰ দূৰত্বৰ দুগুণ বঢ়ালে বস্তুটোৰ মাজৰ মহাকৰ্ষণ বল হ'ব 26ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 4/1 27 এটা শব্দ তৰংগ বায়ুৰ পৰা পানীলৈ গতি কৰিলে আৰু কম্পনাংক আৰু দ্ৰুতি হ'ব 27ৰ বি নম্বৰটো শুদ্ধ কম্পনাংক একেই থাকিব দ্ৰুতি সলনি হ'ব 20 এটা সৰু শ্ৰেণীকোঠাত প্ৰতিধ্বনি শুনা নাযায় কিয় কাৰণ অপশ্যন সি নম্বৰটো শুদ্ধ প্ৰতিফলন শব্দ 01 ছেকেণ্ডৰ পূৰ্বে উভতি অহাৰ বাবে নেক্সট 29 কোনটো মাধ্যমত বায়ুৰ বেগ আটাইতকৈ বেছি অপশ্যন 29ৰ ডি নম্বৰটো শুদ্ধ ডি মানে সি নম্বৰটো শুদ্ধ তীখা 29ৰ সি নম্বৰটো শুদ্ধ তাৰপিছত 30 দুজন ছাত্ৰই সুৰলোকাৰ 258Z আৰু 512HZ কম্পনাংক শব্দ সৃষ্টি কৰিলে কোনজন সৃষ্টি কৰা শব্দৰ তীক্ষ্ণতা বেছি 30ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি তাৰ মৌলৰ সমাজস্থনিকবোৰ কি হ'ব 31ৰ কাৰেক্ট আনসাৰটো হ'বগৈ অপশ্যন সি তাৰপিছত 32ৰ কাৰেক্ট আনসাৰটো হ'বগৈ অপশ্যন বি 8 কোন এবিধ ভাৰতীয় গো প্ৰজাতিৰ বৈজ্ঞানিকৰ নাম
অপশ্যন 33 শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি 34 তলৰ কোনটো সংক্ৰামক ৰোগৰ উদাহৰণ 34ৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি যক্ষ্মা তলৰ কোনটো শুদ্ধ জুতি নহয় 35ৰ ডি নম্বৰটো যক্ষ্মা ভেকুৰ এইডছ সৃষ্টি কৰা কাৰকটো হৈছে 36ৰ বি নম্বৰটো শুদ্ধ ভাইৰাছ তাৰপিছত দেশ টিকাকৰণে সহায় কৰে 37ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 37 অপশ্যনবিলাক চোৱা 37ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি নম্বৰটো ৰোগ প্ৰতিৰোধ 38 এলুমিনিয়াম পৰমাণু এটাৰ পাৰমাণবিক ভৰ 27 ইউ হলে এটা মৌলৰ পৰমাণুটো নিউক্লিয়াছত কিমানটা প্ৰটন আৰু নিউট্ৰন থাকিব 38ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তাৰপিছত 39ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন সি যেহেতু ভিডিওটো দীঘল হ'ব সেইকাৰণে কুৱেশ্যনটো মই পঢ়া নাই 40 গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগোৱা গেছটো কি কাৰ্বন ডাই অক্সাইড কোনটো এটা জৈৱিক উপাদান হৈছে উদ্ভিদটো হৈছে জৈৱিক উপাদান নেক্সট এচিড বৰষুণ প্ৰদানকৈ সৃষ্টি কৰে সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড এইবিলাক মেথছৰ কুৱেশ্যন কি কয় ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পৃথিৱীৰ বায়ুমণ্ডলৰ মুখ্য উপাদান হৈছে নাইট্ৰজেন অপশ্যন নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়াবোৰৰ পৰা শুদ্ধ উত্তৰ বাছনি কৰিব লাগে শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন ডি নম্বৰটো 1 to 4 তাৰপিছত এইটো শুদ্ধ তাৰপিছত তোমাৰ অঞ্চলৰ ভূগৰ্ভস্থ পানীৰ স্তৰ তললৈ গতি কৰিলে তুমি কোনটো দীৰ্ঘম্যাদী পৰিকল্পনা কৰিবা অপশ্যন বি নম্বৰটো হ'ব শুদ্ধ বৰষুণৰ পানী সংৰক্ষণৰ বৃক্ষৰোপণ এইখিনি আছিল এমচিকিউ খিনি আনসাৰ নেক্সট তোমালোকে চাই লোৱা পাৰ্ট 2 অৰ্থাৎ খ অংশত কোনবিলাক কুৱেশ্যন আহিছিল 2 মাৰ্কছৰ কুৱেশ্যনবিলাক আহিছিল পেপাৰ কেনেকুৱা হৈছে কমেন্ট কৰি নিশ্চয় জনাবা পৰীক্ষাত গুটিখিনি এমচিকিউ পাৰিছা নেকি কিমান এমচিকিউ শুদ্ধ কৰিছা কমেন্ট বক্সত লিখি যাবা আৰু বাকি 2 মাৰ্কছৰ 3 মাৰ্কছৰ কুৱেশ্যনবিলাক এবাৰ চাই লোৱা আজিৰ কাৰণে ভিডিওটো আৰু বেছি দীঘলীয়া নকৰো ভিডিওটো বাৰু ইয়াতে সমাপ্ত কৰি লম চাই থাকিবা আকন্ত এডুকেটৰ্ছ তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ক্লাছ 10 তো তোমালোকৰ এই চেনেলটোৰ দ্বাৰা বহুখিনি উপকৃত হ'ব পাৰিবা আজিৰ কাৰণে ভিডিওটো ইয়াতে সামৰিলো ধন্যবাদ